আজি ক্লাছ 10 গণিতৰ এক্সাৰসাইজ 8.3 কুৱেশ্যন নম্বৰ 4 টো আলোচনা কৰিম। সো ইয়াত দিয়া আছে যদি tan a ইকুৱেল টু cot b প্ৰমাণ কৰা যে a + b = 90 ডিগ্ৰী, অৰ্থাৎ এই ফাংচন দুটা যদি সমান হয় আমি এই এংগল দুটাৰ যোগফলটো 90 ডিগ্ৰী হয় বুলি দেখুৱাব লাগে। সো যেহেতু ইয়াত দুটা ট্ৰিকোনোমেট্ৰিক ফাংচন দিয়া আছে, এইটো হল tan ফাংচন আৰু এইটো হল cot ফাংচন। সো এটো প্ৰমাণ কৰিবলৈ হলে এই ফাংচন দুটাক আমি সেম কৰাব লাগিব, অৰ্থাৎ tan ফাংচন হলে দুইটাই tan ফাংচন হ'ব লাগিব বা cot ফাংচন হলে দুইটাই cot ফাংচন হ'ব লাগিব। সো ইয়াতে দুই ধৰণে কৰিব পাৰো, এই cot ফাংচনক tan লৈ কনভাৰ্ট কৰিও প্ৰমাণটো কৰিব পাৰো বা এই tan ফাংচনক cot লৈ কনভাৰ্ট কৰিও আমি এই প্ৰমাণটো কৰিব পাৰো। সো মই ইয়াতে এই cot ফাংচনক tan লৈ কনভাৰ্ট কৰিছো। সো প্ৰথমতে এনেকৈ লিখি লৈছো, সলিউশন দিয়া আছে tan a ইকুৱেল টু cot b। সো ইয়াৰ পিছত নেক্সট tan a সেম টু সেম এনেকৈ লিখি ইকুৱেল, তাৰপিছত এই cot ফাংচনক আমি tan ফাংচনলৈ কনভাৰ্ট কৰিছো। সো এইটো কনভাৰ্ট কৰিবলৈ হলে এই ফৰ্মুলাটো জানিব লাগিব। সো ইয়াতে দিয়া আছে cot θ ইকুৱেল টু tan 90 - θ, অৰ্থাৎ cot ফাংচনক আমি tan ফাংচনলৈ লিখিবলৈ হলে এই এংগলটোত অৰ্থাৎ θৰ হলনি আমি 90 - θ লিখিব লাগিব। সো ইয়াতে এই বিক আমি θ বুলি ধৰি লৈছো। সো cot θ মানে b ইকুৱেল টু হ'ব tan 90 - θ, অৰ্থাৎ tan 90 - θ, θ মানে ইয়াত b হ'বগে। সো এতিয়া যেহেতু দুইফালে ফাংচনটো সেম হল, অৰ্থাৎ এইটো tan ফাংচন এইটো tan ফাংচন, সো আমি এই এংগল দুটা ইকুৱেল বুলি লিখিব পাৰো। সো a ইকুৱেল 90 - θ মানে b। সো - b টো আমি লেফট হ্যান্ড সাইডলৈ পক্ষান্তৰ কৰি দিলো, অৰ্থাৎ ইয়াৰ পৰা আমি পাব পাৰো a + b = 90 ডিগ্ৰী। সো এইটোৱে আছিল আমাৰ প্ৰমাণ কৰিবলগীয়াটো। থ্যাংক ইউ।